লেণ্ডিং পেজ কেনেকৈ বনাব লাগে মই জাষ্ট লেণ্ডিং পেজ বনাই আছোঁ এতিয়া তো মই আপোনাক লেণ্ডিং পেজ কেনেকৈ বনাব লাগে আপোনাক শিকাই আছোঁ ৰ'ব আপুনি সৰ্বপ্ৰথমত গুগলত যাব গুগলত যাই পেলাই সৰ্বপ্ৰথমত চাইটছ বা গুগল চাইটছ বুলি আপুনি চাৰ্চ কৰিব এখানে চাৰ্চ কৰাৰ পিছত এই প্ৰথমটা লিংক যে আছে এখানে আপনি ক্লিক করে দিবেন হ্যাঁ এখানে ক্লিক করার পিছত সেইটোত ক্লিক কৰাৰ পিছত আপুনি পাব ব্লেংক চাইটত ক্লিক কৰিব লাগে একেটা টেমপ্লেটছ আছে একেটা টেমপ্লেট দেখাইছে সৰি গুগল চাইজ টেমপ্লেট দেখাইছে ইয়াতে এণ্ড আমি কি কৰিব এখন সৰি বেংগলী কিয় কৈছে তাতে এখন এতিয়া মই কি কৰিম আপোনাক শিকাই আছোঁ ৰ'ব এতিয়া মই ফাৰ্ষ্ট ব্লেংক চাইটত ক্লিক কৰিম এখানে ব্লেংক সাইটত ক্লিক কৰাৰ পিছত মানে ব্লেংক সাইটস গুগল সাইটস এটা ক্লিক কৰাৰ পিছত আপোনাৰ এনকে এটা পেজ খুলে দিব এনকে এটা পেজ খুলিব এনকে এটা পেজ খুলিব পেজ খোলাৰ পিছত তাৰপিছত তোমাৰ যাব লাগিব এখানে এটা সৰি ৰ'ব পেজ খোলাৰ পিছত এতিয়া মই কিবা লিখা লাগিব ন এতিয়া লিখা মানে আমার টেক্সট লাগিব টেক্সট বক্স লাগিব ফার্স্টত সো মই এখানে মই এতে টেক্সট বক্সটো ক্লিক করলো টেক্সট বক্সটো ক্লিক করার ভিতর এতে চোৱা তুমি এটা নর্মাল টেক্সট আছে নর্মাল টেক্সট যদি মই লিখোঁ এটা তোমাৰ ফন্ট সাইজ 11 হ'ব আৰু টেক্সটৰ স্টাইল হ'ব লেটো আৰু তাৰপিছত যদি মই টাইটেল হেডিং লিখোঁ লেটো আৰু টেক্সটৰ সাইজ বাঢ়ি গ'ল চ' 8কে বাঢ়ি গ'ল সাইজ এটা মই যদি টাইটেল লিখোঁ টাইটেল হ'ব লেটো আৰু লাইট এইবিলাক মানে এতে আরও সাইজ বাড়ি গেল 34 সাইজ বুঝি পাইছা সো এতিয়া তুমি ফার্স্ট লিখিম মই টাইটেল কি লিখিম মই এটা ChatGPT মই মোৰ এটা লেণ্ডিং পেজ বনাইছিলোঁ সো এইটো মই টাইটেল লিখিম এতিয়া টাইটেলটো কপি কৰোঁ লেণ্ডিং পেজ কেনেকৈ বনাব লাগে পিছত মই শিকাম তোমাক এতিয়া মই টাইটেলটো কপি কৰিলোঁ কপি কৰাৰ পিছত মই টাইটেলটো পেষ্ট কৰি দিলোঁ সো টাইটেল পেষ্ট কৰা দিয়াৰ পিছত এনকে আহিলাক তাৰপিছত মই এইটো বল্ড কৰি দিলোঁ যাতে দেখাত একদম মজা দেখে সো এটা লাইক ফার্স্ট পেজটো হৈ গ'ল তাৰপিছত আৰু টেক্সট লিখিব লাগিব লাইক অফক'ৰ্ছ লেণ্ডিং পেজ ভালকৈ বনাব লাগিব এইটো নৰ্মেল এজ ইউজুৱেল লেণ্ডিং পেজ যিটো মই বনাইছোঁ এনেকৈ দিলোঁ মই লেণ্ডিং পেজটো এনেকৈ দিয়াৰ পিছত ৱেইট নট দিছ ওৱান মই এইটো কপি কৰোঁ কপি কৰাৰ পিছত এতিয়া মই এইটো সাইটছ যাই পিনে মই পেষ্ট কৰি দিম এতিয়া হেল্ল' নৰ্মেল টেক্সট লিখিব পাৰিবা নৰ্মেল টেক্সট লিখোঁ নৰ্মেল টেক্সটটো বহুত সৰু হ'ল এইটো তোমাৰ সাইজ ডাঙৰ কৰিব লাগিব বহুত সৰু সাইজ হৈ গ'ল এতিয়া কণ্ট্ৰল অল কৰি পেলাই এটা মই ক্লিক কৰিব লাগিব এটা ক্লিক কৰি পেলাই সাইজটো মই কিমান আছে 11 আছে চ' মই এইটো 18 বনাই দিলোঁ এতিয়া অলপ সাইজ বাঢ়ি গ'ল এতিয়া মই এইটো ফোনৰখিনি দেখি আছোঁ এতিয়া ক্লিক কৰোঁ যদি প্ৰিভিউত যাওঁ যদি ক্লিক কৰোঁ ক্লিক কৰিলে এনেকৈ লাইক কম্পিউটাৰত এনেকৈ দেখাব দেখাব আৰু এইটো আছে এইটো হ'ল টেবলেটত দেখা পাব এনেকৈ দেখা পাব আৰু আপোনাৰ এটা প্ৰফাইল হ'ল এইটো কি হ'ল আপোনাৰ এইটো হ'ল ফোন চ' ফোনত এনেকৈ দেখা পাব ফোনত দেখা পাব বুজি পাইছে চ' এইটো হ'ল আপোনাৰ লেণ্ডিং পেজ এনেকৈ বনালোঁ লাইক এইটো লেণ্ডিং পেজ কপি পেষ্ট কৰিলোঁ অলপ টেক্সটৰ সাইজ বনালোঁ বাট ইট ইজ নট গুড এজ আই থিংক এইটো ইমান কম্পেলিং নহয় কাৰণ এইটো ইমেজ এড কৰা হোৱা নাই চ' এইটো ইমেজ এড কৰিব লাগিব ইমেজ এড কৰিবৰ কাৰণে মই এতিয়া গ'লোঁ আপোনাৰ চাইডত চাওক আপুনি লাইক কণ্টেণ্ট ব্লগছ এইগিলা নালাগে আমাক এতিয়া ইমেজ এড কৰিব পাৰি বাট এইগিলা নালাগে আমি নিজে এক্সট্ৰাকৈ আমি নিজে কৰিম লাইক প্লেচ হোল্ডাৰ এইটো প্লেচ হোল্ডাৰ ইয়াতে জাষ্ট প্লেচ হোল্ডাৰ ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এতিয়া আপোনাৰ প্লেচ হোল্ডাৰ এটা আহি গ'ল প্লেচ হোল্ডাৰ লাষ্টটো দিছে মই প্লেচ হোল্ডাৰ মাজত ল'ম এতিয়া প্লেচ হোল্ডাৰ মই ক্লিক কৰি হোল্ড কৰি মাজত ল'লোঁ এতিয়া আপোনাৰ মই এতিয়া আপুনি যেতিয়া ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি এতিয়া চাব পাৰিব লাইক আপলোড কৰিব না চিলেক্ট ইমেজ কেতিয়া হ'ব যেতিয়া তুমি ফটোটো তোমাৰ গুগল ড্ৰাইভত আপলোড কৰিছা বা তোমাৰ কিবা গুগলৰ কিবা ক্লাউডত তোমাৰ ফটো আপলোডেড আছে তেতিয়া তাৰে পৰা তুমি চিলেক্ট কৰিব পাৰিবা আপলোড কৰিলে চিধা তুমি তোমাৰ ফাইলৰ পৰা আপলোড কৰিব লাগিব তেতিয়া তোমাৰ গোটেইখনে ফাইল আহি যাব এতিয়া তুমি ফাইলৰ পৰা আপলোড কৰিব পাৰিবা এতিয়া মই এটা ফটো দিব লাগিব এতিয়া ৰ'বা দি আছোঁ মই তুমি কি হয় ফটো কাৰণে তুমি লাইক কপিৰাইট ফ্ৰী ফটো যদি লাগে তোমাক তুমি চাৰ্চ কৰিব পাৰিবা এতিয়া চাৰ্চ কৰিলে ফ্ৰী পিক চাৰ্চ কৰিলে ফ্ৰী পিক বা ফ্ৰী পিক চাই লোৱা তুমি
মই লিখি দিম তাৰপিছত ফ্ৰী পিক বা পিক্সাবে বা ফ্ৰী পিক চাৰ্চ কৰাৰ পিছত ফ্ৰী পিক 5.6 মিলিয়ন ষ্টানিং ফ্ৰী ইমেজেছ টু ইউজ এনিৱে লাইক এইটো কপিৰাইট ফ্ৰী ইমেজেছ হয় এতিয়া তুমি বহুত টাইপৰ ইমেজ পাব চাৰ্চ কৰিব পাৰি যাব মোৰ লাগে ছেট ৱাইফ এটা লাগে ছেট ৱাইফৰ ইমেজ লাগে বাট মই অলৰেডি ছেট ৱাইফৰ ইমেজ মই ফ্ৰী পিকৰ পৰা ডাউনলোড কৰিছোঁ তোমাক মই দেখাই আছোঁ ৰ'বা ফ্ৰী পিকৰ পৰা যাওঁ যদি মই ফ্ৰী পিকত যাই পেলাই চাৰ্চ কৰিছোঁ এইটো মজা ফটো এটা পাইছোঁ এইটো মই ইয়াতে গুগল চাইটত পেষ্ট কৰিম ইয়াতে গুগল চাইটত ক্লিক কৰাৰ পিছত এখন এতিয়া মই এইটো তাতে ক্লিক কৰিলোঁ প্লাছ আইকন ক্লিক কৰি আপলোড কৰিলোঁ এতিয়া মই আপলোড কৰিম ফটোটো চাওঁ ক'ত পাইছে ফটোটো পাইছোঁ এতিয়া ডাবল ক্লিক কৰিলোঁ ডাবল ক্লিক কৰাৰ পিছত এতিয়া তোমাৰ চাইজটো মিলা নাই চোৱা এতিয়া তোমাৰ স্কুৱাৰ চাইজত আছে আমাৰ সেইটো ফটো আছে ৰেক্টেংগল চাইজ ৰেক্টেংগল কৰিব কাৰণে ইয়াতে ক্লিক কৰা তুমি এইটো ফুল স্ক্ৰীণ আনক্ৰপ মানে এইটো ক্ৰপ হৈ স্কুৱাৰ হৈ আছে ক্লিক কৰিলে মই ফুল স্ক্ৰীণ কৰিলোঁ ইয়াত এইটো মই চাইজটো অলপ ডাঙৰ কৰি দিওঁ অলপমান বেছি ডাঙৰ নকৰোঁ লাইক এটা এজ ইউজুৱেল নৰ্মেল চাইজ কৰিম কৰাৰ পিছত এতিয়া আকৌ আনক্ৰপ কৰি খানে ফুল কৰি দিলোঁ মই এতিয়া মজা দেখি চোৱা এটা আহি গ'ল বাট লেণ্ডিং পেজ ইয়াতকৈ অলপ ডাঙৰ ৰাখিব লাগে মই এইটো বেলেগ লেণ্ডিং পেজ বনাই আছোঁ চ' এতিয়া হ'ল এতিয়া আমি কি কৰিম এতিয়া চিটি ক'ব লাগিব ক'ৰবাত লিংক লিংক লগাব লাগিব মোৰ এফিলেট লিংক লগাব লাগিব এফিলেট লিংক ল'বৰ কাৰণে কিবা এতিয়া চোৱা বাটন এড কৰিব লাগিব এইটো বাটন লাইক মই কিবা এড কৰিলোঁ ৰ'বা তোমাৰ যদি মই এতিয়া কিবা বাটন এড কৰোঁ এতিয়া ফুল ষ্টৰি হিয়াৰ এইটো এটা কল টু একশ্যন হয় মানে বাটনত সদায় কম্পেলিং মানে যিটো কনভাৰ্ট হয় ভাল কল টু একশ্যন লগাব লাগে তোমাৰ লেণ্ডিং পেজত সদায় ইয়াত নেমত মই এইটো লগালোঁ তোমাৰ ৰিড দ্য ফুল ষ্টৰি হিয়াৰ কিবা ষ্টৰি কৈছোঁ মই এতিয়া ৰিড দ্য ফুল ষ্টৰি এণ্ড কিবা এটা লিংক ল'ব লাগে এইটো মই এজ ইউজুৱেল লিংক এইটো ভাবিলোঁ এইটো মোৰ এফিলিয়েট লিংক হয় যিকোনো লিংক লগাই দিলোঁ এইটো মই বাট লগাব লাগিব এটা এফিলিয়েট লিংক কৰিলোঁ ইনচাৰ্ট কৰি দিলোঁ ইনচাৰ্ট কৰাৰ পিছত এইটো তলত আনিব পাৰিম মই ড্ৰেগ ডাউন কৰি পেলাই তলত আনিলোঁ মই তলত আনিব লাগে এটা অনাৰ পিছত মই এইটো তোমাৰ হেৰি কৰিব পাৰিম চোৱা এনেকৈ তোমাৰ ৰিচাৰ্জ কৰিব পাৰিম ফুল স্ক্ৰীণ ৰিচাৰ্জ হ'ল ফুল স্ক্ৰীণ ৰিচাৰ্জ বাট তোমাৰ যদি বেলেগকৈ আহে চোৱা এনেকৈ আছে বাট তুমি ফুল স্ক্ৰীণ কৰাৰ পিছত এইটো ফুল স্ক্ৰীণ হোৱা নাই ছাইডত এইখিনি আছে তুমি মাজত ক্লিক কৰি পেলাই এইটো ফুল স্ক্ৰীণ দিবা এইটো ফিল্ড আছে অট'মেটিকলি যদি ফিল্ড নাথাকে বা এনেকৈ থাকে তুমি আউটলাইনৰ পৰা যাই পিনে এইটো ফিল কৰি দিলা এতিয়া বৰ্তমান লাইক বটনৰ নিচিনা দেখা হৈছে কাৰোবাই যদি কিবা লিংকত ক্লিক কৰিব লাগে ফুল হিষ্ট্ৰী যদি কাৰোবাই ৰিড কৰিব বিচাৰে এটা আহি পেলাই ক্লিক কৰিব কাৰোবাই ক্লিক কৰাৰ পিছত তোমাৰ মোৰ যিটো চেলছ পেজ হয় মোৰ এফিলিয়েট লিংক যেতিয়া লগাইছোঁ এতিয়া মই সেইটো পেজত তাহোঁ ৰিডাইৰেক্ট হ'ব তাৰে পৰা তাহোঁ ভিডিঅ'টো চাই পেলাই যদি ভাল লাগে লাইক প্ৰডাক্টটো তাহোঁ যদি কনভাৰ্ট হয় চেল হ'ব বুজি পাইছা চ' চামটাইমছ মই তোমাৰ হেৰি লগাওঁ কি বুলি কয় এনেকৈ বটনছ লগাওঁ চামটাইমছ মই নলগাওঁ তুমি এইটো ডিলিট কৰি দিওঁ এতিয়া মই যিটো লগাম সেইটো বটনছ নহয় সেইটো বেলেগ লগাম মই লাইক টেক্সটৰ ওপৰতে লিংক লগাম মই এতিয়া চোৱা টেক্সটৰ ওপৰত লিংক এনেকৈ লগাব লাগে এতিয়া কল টু একশ্যন মই এইটো চাওঁ এইটো অলপমান কপি কৰি ল'ম ৰ'বা কপি কৰাৰ পিছত মই এতিয়া আৰু এটা টেক্সট লাগে মোক এখন এতিয়া আৰু এটা টেক্সটৰ কাৰণে লাইক এতিয়া তলতে লিখিব পাৰিম মই ইয়াত এইটোৰ তলতে মই লিখিব পাৰিম বা এইটোৰ তলত মই নিলিখোঁ মই অলপমান লাইক মাজত গেপ এটা চোৱা অলপ মানে সৰু এটা গেপ আছে লাইক লাইন এটা আছে চ' অলপমান গেপ ৰাখিম মই গেপ ৰাখি পেলাই আৰু এটা হেৰি কৰিম এতিয়া চোৱা এতিয়া অলপ গেপ আহিলে মাজত অলপমান চ' ইয়াতে ক্লিক কৰাৰ পিছত মই সেইটো পেষ্ট কৰি দিলোঁ এতিয়া চাইজটো মিলিব লাগিব এইটো চাইজ 18 আছে চ' এইটোৰো চাইজ 18 দিব লাগিব মই নহ'লে বেয়া দেখি 18 দিব লাগিব এতিয়া মই 18 দি দিলোঁ দিয়াৰ পিছত যিটো মোৰ হেৰি হয় কল টু একশ্যন হয় এইটো মোৰ কল টু একশ্যন যিটো কল টু একশ্যন সেইটো সদায় তোমাৰ বল্ডত লিখিব লাগে বল্ড মানে চকুত পৰাকৈ লিখিব লাগে কল টু একশ্যনটো মানে হেডিংটো সদায় বল্ডত দিব লাগে কল টু একশ্যনো সদায় বল্ড দিব লাগে আৰু মাজে মাজে ইম'জি ইউজ কৰা ভাল কথা মই ইম'জি কেনেকৈ দিব লাগে নাজানো ChatGPT যি দিছে সেইটো কপি পেষ্ট কৰিছোঁ মই চ' এতিয়া মোৰ যদি এফিলিয়েট লিংক লগাব লাগে টেক্সটত মই কেনেকৈ লগাম চ' যিকোনো মই এতিয়া লিংকটো কপি ল'লোঁ ভাবি ল'লোঁ এইটো মোৰ এফিলিয়েট লিংক হয় এইটো লিংকটো কপি কৰি ল'লোঁ লাইক এতিয়া মই যদি লিংক লগাব লাগে এইটোৰ মাজত লাইক কোনটিত লগাম মই গোটেই এতিয়া লগাব নোৱাৰোঁ মই পাই দেখি চ' ৰিড দ্য ফুল ষ্টৰি হিয়াৰ লাইক ইটো হয় লেণ্ডিং পেজ এইটো হ'ল এটা মানে কিবা আস্কছ আছে কল টু একশ্যন হয় এইটো ৰিড দ্য ফুল ষ্টৰি হিয়াৰ এইটো কল টু একশ্যন মই লগাম চ' ফাৰ্ষ্ট এইটো বল্ড কৰিব লাগিব বল্ড কৰিলোঁ চকুত পৰাকৈ বল্ড কৰিব লাগিব বল্ড কৰিলোঁ কৰাৰ পিছত ইয়াতে তোমাৰ ইনচাৰ্ট লিংক বুলি এটা হেৰি আছে তোমাৰ ইয়াতে ক্লিক কৰাৰ পিছত টেক্সট আছে এইটো ইনচাৰ্ট লিংকত এইটো লাইক কণ্ট্ৰল ভি পেষ্ট কৰিলা এখন এতিয়া এপ্লাই কৰি দিলে এপ্লাই কৰাৰ পিছত তোমাৰ এইটো হেৰি আহি গ'ল লাইক
এটা আবার যদি ক্লিক কৰে চ' এতিয়া লিংক আহি গ'ল এতিয়া বুজি পাইছা তুমি লিংকটো ৰিমুভ কৰাৰ পিছত যদি ক্লিক কৰি ৰিমুভ কৰিব পাৰিবা এতিয়া মই ৰিমুভ কৰি দিলোঁ মই মোৰ বেলেগ লিংক লগাম বুজি পাইছা এইটো মই শ্বৰ্ট লেণ্ডিং পেজ এটা বনালোঁ লাইক মোৰ শ্বৰ্ট লেণ্ডিং পেজ মোৰ বেন হৈছিল কাৰণে চ' ইয়াৰ পিছত মই প্ৰিভিউত যাই পেলাই মই প্ৰিভিউ দেখাই দিওঁ তোমাক মই এতিয়া প্ৰিভিউত যাই পেলাই চাওঁ কেনে দেখি এতিয়া আমি প্ৰিভিউত যে ফোনত যদি দেখাব ফোনত এনেই দেখি মজা দেখি লাইক কাৰোবাৰ যদি ফোনৰ পৰা লাইক ফুল আৰ্টিকেল ৰিড কৰিব বিচাৰে ইয়াতে ক্লিক কৰিব জাষ্ট ক্লিক কৰাৰ পিছত মোৰ বেলেগ ৱেবছাইটত ৰিডাইৰেক্ট হৈ যাব ৰিডাইৰেক্ট হৈ যাই পেলাই চেলছ পেজত যাব বা বেলেগ পেজত যাব তাৰপিছত মোৰ চেলছ হ'ব এতিয়া টেবলেটত কেনে পিচিত কেনে দেখি মজা পিচিত ভালে দেখি বহুত প্ৰিটিয়াৰ বহুত ভাল লাগিছে এইটো চোৱা এটা বা দুটা তোমাৰ ইমেজ দিব লাগিব যদি লং লেণ্ডিং পেজ হয় তোমাৰ দুটা বা তিনিটা ইমেজ দিব লাগিব আৰু যদি শ্বৰ্ট লেণ্ডিং পেজ হয় মানে এটা ইমেজটো কম্পালচাৰী মানে ইমেজ থাকিলে ৰিডাৰ্ছৰ পেজ চাই ভাল লাগে আৰু লাইক এইটো যে পঢ়িব সেইটো ৰিটেনশ্যন বাঢ়ি যায় বুজি পাইছা এতিয়া তাৰপিছত ইয়াতে ক্লিক কৰি দিবা পাব্লিছ কৰাৰ পিছত এটা ৱেব এড্ৰেছ দিব লাগিব তুমি কি দিবা চ' যিটো ৱেব এড্ৰেছ যিটো নিছ হয় লাইক পাৰ্কিনছন ডিজিজ তোমাৰ নিছ আছে চ' মই এইটো পাৰ্কিনছন ৰেমেডি বুলি দিওঁ পাৰ্কিনছন REMED হয় পাৰ্কিনছন ৰেমেডিত এভেইলেবল আছে যদি এভেইলেবল নাথাকে কিবা টেক্সট এড কৰি দিলে এনেকৈ এড কৰি দিবি তুমি টেক্সট তাৰপিছত ইয়াতে ক্লিক কৰি পাব্লিছ কৰি দিবা লিংকটো বেলেগ দিছোঁ মানে চৰি এইটো মই বেলেগ নাম দিছোঁ মোৰ কাৰণে দিছোঁ এইটো মই এটা পাব্লিছ কৰি দিলোঁ অ'কে লেটছ চি এইটো পাব্লিছ হৈ গৈছে এতিয়া মোৰ এইটো লিংক লাগে এইটো পেজৰ লিংক লাগে তুমি যদি এইটোত কপি কৰা লাইক চৰি এই ওপৰত চোৱা ৰাইট কৰ্নাৰত যদি ক্লিক কৰোঁ এতিয়া কপি পাব্লিছ চাইট লিংক ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে তুমি ক্লিক কৰি লিংকটো কপি কৰিব পাৰিবা লিংক হৈছে লিংক হেজ বিন কপিড ইয়াতে তুমি ইয়াতে ক্লিক কৰিতো কপি কৰিব পাৰিবা বাট ইয়াতে আছে শ্বেয়াৰ উইথ আদাৰ্ছ ইয়াতে ক্লিক কৰা মই এজ ইউজুৱেল তাৰে পৰা কৰোঁ শ্বেয়াৰ উইথ আদাৰ্ছত ক্লিক কৰাৰ পিছত চাওঁ তুমি লাইক এইটো পাব্লিছ চাইট তুমি পাব্লিক দেখাইছে চামটাইমছ এইটো ৰেষ্ট্ৰিক্টেড থাকিলে এইটো পেজ কপি কৰিলেও লাইক লিংক কপি কৰিলেও কোনে চাব নোৱাৰে তুমি যদি পিণ্টাৰেষ্টত লিংক পেষ্ট কৰিবা কোনে চাব নোৱাৰিব তোমাৰ এইটো পেজ নাহিবই চ' তুমি এইটো চাই ল'বা লাইক পাব্লিছ চাইটটো এইটো ক'ত আছে এইটো পাব্লিকত ক'ব লাগিব বুজি পাইছা ড্ৰাফ্ট নালাগে ড্ৰাফ্ট নকৰবা কিন্তু ড্ৰাফ্ট কৰিলে তাৰ ভিউৱাৰ্ছো তোমাৰ পেজটো এডিট কৰি তাহাৰ নিজে এফিলিয়েট লিংক লগাই দিব পাৰে কিছুমান বদমাছ মানুহকেইটাই বুজি পাইছা চ' ড্ৰাফ্টটো তুমি পাব্লিক নকৰবা এনিৱান উইথ লিংক এটা নকৰবা জাষ্ট পাব্লিছ চাইটটো তুমি এইটো পাব্লিক কৰি দিবা যাতে বেলেগে তোমাৰ লিংকৰ পৰা তোমাৰ এইটো পেজটো এক্সেছ কৰিব পাৰে তাৰপৰা আহিলা পেজটো পঢ়লাক এতিয়া CTA কল টু একশ্যনত ক্লিক কৰলাক এইটো আৰ্টিকেলটো কৰি পেলাই শ্বৰ্ট আৰ্টিকেল কৰি পেলাই কপি কৰলাক কপি কৰাৰ পিছত চেলছ পেজত যাব এতিয়া এইফালে তোমাৰ চেলছ পেজত যাই পেলাই তোমাৰ যদি কাৰোবাৰ প্ৰডাক্ট ভাল লাগে সেইটো মানুহজন প্ৰডাক্টটো কিনিব আৰু চেল হ'ব প্ৰডাক্ট ভাল লাগে বুলি নহয় তোমাৰ তেতিয়া ডিপেণ্ড কৰিব তাৰপিছত VSL ভিডিঅ' চেলছ লেটাৰ কেনেকৈ বনাইছে যদি ভিডিঅ' চেলছ লেটাৰ কপি ৰাইটিং মজা হয় ভালকৈ টাৰ্গেট কৰিব পাৰে তেতিয়াহ'লে প্ৰডাক্টৰ চেল হ'ব আৰু প্ৰডাক্ট ভাল থাকিলে প্ৰডাক্ট চেল হ'ব